দেশত প্ৰণয়ন কৰা 3খন যি নতুন ক্ৰিমিনেল আইন ইয়াৰ প্ৰয়োগ আৰু ৰূপায়ণৰ ক্ষেত্ৰত অসমে বৰ্তমান ভাৰতৰ প্ৰথম স্থান অধিকাৰ কৰি আছে। আমাৰ পিছতে হাৰিয়ানা আৰু আমি 3খন ক্ৰিমিনেল ল ৰূপায়ণৰ ক্ষেত্ৰত আজি আমি দেশৰ ভিতৰতে প্ৰথম ৰাজ্য হিচাপে ভাৰত চৰকাৰে আমাক অভিহিত কৰিছে। ৰাজ্যৰ আইন শৃংখলাৰ ফালে যদি আমি চাব যাওঁ 2021 চনত 1,33,239টা গোচৰ প্ৰতি বছৰ ৰুজু হৈছিলে আৰু এই বছৰ আমাৰ গোচৰ ৰুজুৰ সংখ্যা 43,748লৈকে হ্ৰাস পাইছে। অৰ্থাৎ যিখন ৰাজ্যত প্ৰতি বছৰে 1,33,239টা ক্ৰাইম হৈছিলে সি এই যোৱা 5 বছৰত 43,748লৈকে হ্ৰাস পাইছে। আপোনালোকে জানি ভাল পাব যে এই সময়ছোৱাৰ ভিতৰত আমি কোৰ্টত অৰ্থাৎ এটা গোচৰ হ'লে সদায় মানুহৰ এটা অভিযোগ থাকে যে পুলিচে চাৰ্জশ্বিট নকৰে। এতিয়া আমাৰ অসমত পুলিচে চাৰ্জশ্বিট কৰা অপৰাধৰ সংখ্যা 81%লৈকে বৃদ্ধি পাইছে। অৰ্থাৎ এতিয়া যদি এটা বছৰত 10,000 যদি গোচৰ ৰুজু হয় বা 100টা গোচৰ যদি ৰুজু হয় তাৰ 81টা চাৰ্জশ্বিট হয়। অৰ্থাৎ প্ৰমাণ পত্ৰ গোটেইখিনি লৈ উইদিন 3 মাহ আমি চাৰ্জশ্বিট কৰাৰ সংখ্যা আজি দ্ৰুত গতিত বাঢ়িব ধৰিছে। 2021 চনত আমাৰ অসমত অপৰাধ হ'লে আদালতে শাস্তি দিয়াৰ পাৰ্চেণ্টেজ 6% আছিলে। অৰ্থাৎ কনভিকশ্যন ৰেট ৱাজ অনলি 6%। আজি আমাৰ ৰাজ্যত কনভিকশ্যন ৰেট 26.38লৈকে বৃদ্ধি পাইছে। ৰাষ্ট্ৰীয় হাৰ 35%। আমি দ্ৰুত গতিত ৰাষ্ট্ৰীয় হাৰলৈ আমি গতি কৰিব পাৰিছোঁ। যোৱা 5 বছৰত আমাৰ ৰাজ্যত 2,919 কোটি টকা মূল্যৰ আমি ড্ৰাগছ আমি জব্দ কৰিব পাৰিছোঁ আৰু ড্ৰাগছৰ বিৰুদ্ধে আমাৰ যিখন যুদ্ধ তাত 3,000 কোটি টকাৰ ড্ৰাগছ জব্দ কৰাই আমাৰ বাবে এটা সফলতা বুলি আমি নিশ্চিতভাৱে ক'ব পাৰোঁ।